নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি ভিডিঅ'ৰ জৰিয়তে আপোনাক মই দেখাবলৈ গৈ আছো আপোনালোকে এপিডিচিএলৰ যোনটো কনজিউমাৰ কেটেগৰী আপোনালোকে কেনেকৈ চেঞ্জ কৰিব যদি আপোনালোকৰ ডমেষ্টিক আছিলে ডমেষ্টিকৰ পৰা কমাৰ্চিয়েল বনাব বিচাৰে বা কমাৰ্চিয়েলৰ পৰা ডমেষ্টিক বনাব বিচাৰে কেনেকৈ অনলাইনত আপোনালোকে হেতু কাম কৰিব পাৰিব অতি সহজে আপোনালোকে কৰিব পাৰিব এটা এপ ডাউনলোড কৰিব লাগিব মাই বিজুলি এপ আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত পাই যাব এনেকৈ সাৰ্চ কৰিব মাই বিজুলি এনেকৈ সাৰ্চ কৰিলে আপোনালোকে দেখা পাই যাব মাই বিজুলি যোনটো এপ হয় এটো আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছতে ওপেন কৰিব ওপেন কৰাৰ পাছতে আপোনালোকে ইয়াতে লগইন কৰিব লাগিব চাওক আপোনালোকৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এপিডিচিএলৰ হেতু নাম্বাৰ সহায়ত আপোনালোকে লগইন কৰিব পাৰিব লগইন কৰাৰ পাছতে আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো এনেকৈ শ্ব' হৈ থাকিব চাওক কনজিউমাৰ নাম্বাৰ ইয়াতে দেখাই দিছে আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আৰু আপোনালোকে ইয়াতে দেখা পাব আপোনাৰ যদি স্মাৰ্ট মিটাৰ থাকে কাৰেন্ট বেলেন্স কিমান আপোনালোকৰ মাইনাস হৈ আছে এভৰিথিং দেখা পাই যাব আৰু আপোনালোকে ডেইলি ইউজ কিমান কৰে হেতু ইয়াতে দেখা পাই যাব আৰু ইয়াতে দুটামান কথা আপোনালোকক মই জনাব বিচাৰিছো আপোনালোকৰ কিমান লোড কানেকচন এতিয়া এপ্লাইড হৈ আছে হেতু চাব পাৰে চাওক হেতু হিচাপত আপোনালোকৰ ডেইলি কিমান ইউজ হৈ আছে হেতু চাব পাৰে যদি আপোনালোকৰ এনেকুৱা লাগে যে ডেইলি আপোনাৰ ইউজটো বেছি হৈ আছে তেন্তে আপোনালোকে আপোনাৰ যোনটো লোড কিলোৱাটটো কম হৈ আছে তেন্তে আপোনালোকে এটো চেঞ্জ কৰিব পাৰে আৰু কেনেকৈ অনলাইন চেঞ্জ কৰিব তাৰো অলৰেডি ভিডিও বনাই থোৱা আছে আপোনালোকে চাব পাৰিব মোৰ চেনেলত আৰু স্মাৰ্ট মিটাৰ বা প্ৰিপেড মিটাৰ আপোনালোকে কেনেকৈ অনলাইন চেঞ্জ কৰিব তাৰো ভিডিও দিয়া আছে আপোনালোকে হেতু চাব পাৰিব চাওক এতিয়া আপোনালোকক মই দেখাবলৈ গৈ আছো কেনেকৈ আপোনালোকে কেটেগৰী চেঞ্জ কৰিব ওপৰত এটা 3 ডট আছে আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব চেঞ্জ প্ৰসেস ইন অপচন তাত ক্লিক কৰিব ইয়াতে কেটামান প্ৰসেস আছে আপোনালোকে হেতু কমপ্লিট কৰিব লাগিব চেঞ্জ প্ৰসেস ইয়াতে ক্লিক কৰিব চাওক ইয়াত কেটামান অপচন আছে আপোনালোকে দেখা পাব সিলেক্ট একচন লোড চেঞ্জ ঠিক আছে আপোনালোকে দেখা পাইছে আৰু কেটেগৰী চেঞ্জ এই অপচনত ক্লিক কৰিব আৰু কন্টিনিউ কৰিব ইয়াৰে আপুনি কন্টিনিউ কৰাৰ আগতে আপোনালোকক দুটামান ডকুমেন্টছ প্ৰয়োজন হ'ব ইয়াতে দেখা পাইছে টেষ্ট ৰিপৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰেক্টৰ/সুপাৰভাইজাৰ তো এটা টেষ্ট ৰিপৰ্ট আপোনালোকে নেটৰ পৰা ডাউনলোড কৰিব পাৰিব এপিডিচিএল টেষ্ট ৰিপৰ্ট বুলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰিলে প্ৰথম যোনটো অপচন আহিব হেতুত ক্লিক কৰি আপোনালোকে টেষ্ট ৰিপৰ্টটো প্ৰিন্ট কৰি আপোনালোকে ফিল আপ কৰি এটো আপলোড কৰিব লাগিব সব ডাউনলোড টেষ্ট ৰিপৰ্ট যোনটো অপচন ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব সো এইটো আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু ইয়াতে যি ডিটেইলছ খুজা আছে আপোনালোকে হেতু ফিল আপ কৰাৰ পাছতে আপলোড কৰিব লাগিব ঠিক আছে আৰু আপোনাৰ যোনটো ওচৰৰ নিয়াৰেষ্ট সাব ডিভিজন হয় ইলেক্ট্ৰিচিটি বৰ্ডৰ তাত গৈ আপোনালোকে সাইন কৰাব লাগিব সুপাৰভাইজাৰ বা কন্ট্ৰাক্টৰৰ ওচৰত হেতু সাইন কৰাৰ পাছত আপোনালোকে কন্টিনিউ কৰিব চেঞ্জ কেটেগৰী অপচন সিলেক্ট কৰা আছে ইয়াৰে ডিটেইলছবোৰ ওলাই গৈছে আপোনালোকে দেখা পাইছে সিলেক্ট কেটেগৰী অলৰেডি এতিয়া 43 LT1 G1 ড্ৰামা ডমেষ্টিক হৈ আছে হেতু যদি আপোনালোকে কমাৰ্চিয়েল কৰিব বিচাৰে ইয়াতে অপচন আছে আপোনালোকে দেখা পাইছে 48 LT4 কমাৰ্চিয়েল এটো সিলেক্ট কৰিব পাৰে আৰু আপোনাৰ লোডটো কিমান প্ৰয়োজন আছে লোড যদি আপোনালোকক 2 কিলোৱাট বা 3 কিলো যিমান লাগে আপোনালোকক হেতু সিলেক্ট কৰি ল'ব বা লিখি দিব ইয়াতে বা আপোনালোকৰ যদি আগতে কমাৰ্চিয়েল আছিল এতিয়া যদি আপোনালোকে ডমেষ্টিক কৰিব বিচাৰে তেন্তে হেতু আপোনালোকে চেঞ্জ কৰিব পাৰিব অনলাইনতে আৰু ইয়াতে সাপোৰ্টিং ডকুমেন্ট খুজিছে যোনটো মই ডকুমেন্টৰ কথা কৈছিলো হেতু আপোনালোকে এটা আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছতে আপোনালোকে ইয়াতে সিম্পলি সাবমিট কৰি দিব পাৰিব আৰু এনেকৈ আপোনালোকে অতি সহজে আপোনাৰ যোনটো কেটেগৰী হয় হেতু চেঞ্জ কৰিব পাৰিব যদি ভিডিওটো ইনফৰ্মেটিভ পালে তেনে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আনি থাকো তেন্তে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম